ক্লাছ 10ত পঢ়োঁ। ই মোৰ বন্ধু। নমস্কাৰ, মোৰ নাম মণি দাস, মই ক্লাছ 10ত পঢ়োঁ। আজি আমি এটা ব্লুটুথ স্পিকাৰ বনাইছোঁ। এই ব্লুটুথ স্পিকাৰটো বনাবৰ কাৰণে দুটা স্পিকাৰ, দুটো স্পিকাৰ এখন আৰু এটা বেটাৰী লাগিছে। কি বস্তু লগাইছা কোৱাচোন? এটা বেটাৰী আৰু এটা চুইচ, দুটা স্পিকাৰ আৰু এমডি বোৰ্ড লাগিছে। বাহিৰটো কি? এইটো বাহিৰৰ এই এমডি তোমাৰ খৰচ কিমানৰ পৰিছে? 50 টকা। তাৰমানে কম খৰচৰে বনোৱা যায় আৰু নহয়? ঠিক আছে, এবাৰ টেষ্টিং কৰাই ৰ'বাচোন। এবাৰ আমি টেষ্টিং কৰি লওঁ। চাউণ্ডটো মোটামুটি ডাঙৰ চাউণ্ড বেছি কাম হয়। বনাইছা সাউন্ড সিস্টেমটো মোটামুটি ভালে নহয় নহয় এটা তাৰমানে তোমাক যদি ধৰা বস্তু হেৰি দিয়া হয় খৰচত তুমি তাৰমানে বস্তুটো বনাব পাৰিবা এইটো সৰ্বসাধাৰণৰ আমাৰ সুবিধা হ'ব। কম পইচাত আমি যদি বস্তুটো পাওঁ এনে আমি বাহিৰত দি পেলাই কিমান পৰিব 600 টকা পৰিব মিনিমাম, আৰু ভাল চাউণ্ডত বেছি হ'লে অলপ বেছি খৰচ কৰে। তোমাকটো হেৰি কৰিলে কম খৰচতে হ'ব। ঠিক আছে, বস্তুটো ভালে লাগে। আশা ৰাখিছোঁ ভৱিষ্যতে যাতে তুমি সুবিধা পোৱা আৰু তুমি ভাল বস্তু বনাব পাৰা। এই টাইমটো বা হেৰি আমাৰ